নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, মই শংকৰ আৰু আপোনালোকক স্বাগতম জনাইছোঁ শংকৰ বগীবিল ইউটিউব চেনেল। একদম বিগ আপডেট, মানে বিগ আপডেট, যিটো ছেকেণ্ড লিষ্ট মানে আসাম পুলিচ ছেকেণ্ড কাট অফ লিষ্টৰ যিবিলাক ল'ৰা আছিলে তেওঁলোকৰ বাবে একদম সুখৰ খবৰ। মানে কি হ'ল, মানে ইয়াৰ যে আপোনালোকে পৰীক্ষা দিছিলে, যিটো কাট অফ আহিছিলে, মানে আসাম পুলিচ এবি ইউবি এপিআৰ যিটো কাট অফ আছিলে, সেইটো বৰ্তমান ইয়াৰ অফিচিয়েলি ৱেবছাইটৰ পৰা বৰ্তমান নাইকিয়া কৰি দিয়া হৈছে। আপুনি ক'তো চাই লওক, আপুনি য'তে মন যায় তাতে চাই লওক, গৈ কিনি ইয়াত ক'তো নাপাব। আপুনি ৰিজাল্টটো চাই লওক, ক'তো নাই। আপুনি প্ৰথমৰ পৰা চাই লওক দেই। এইফালে চাই লওক, এইটো SLRP, এইটো কনষ্টেবল, এইটো কামাণ্ডোখিনি হয়নে। আপুনি গৈছে ফিজিকেল, এইটো এডমিট কাৰ্ড, এইটো আপোনালোকে চাইক্ৰমেট্ৰিক টেষ্টৰ কামাণ্ডোৰ হয়। এইফালে চাওক 12 তাৰিখ, আমাৰ ৰিজাল্টটো 12 তাৰিখে হয় নহয়। তেনেহ'লে আগলৈ যাওঁ, এইফালে চাই লওক, আপোনালোকে নাই, ৰিজাল্ট নাই, ক'তো চাব বিচাৰে আপুনি নাপাব। এইটো ছাৰ, এইটো এডমিট, এইটো কুকমেনৰ হয়। আপোনালোকে চাওক 4 তাৰিখ হয় না নহয়। আপুনি চেক কৰি লওক, য'তে মন যায় তাতে গৈ কিনি চেক কৰক, আপোনালোকে ক'তো নাপাব। চাই লওক, ক'তো নাপায় বুলি কৈছোঁ নহয়, ক'তো নাপাব। এইটো চাওক, আপোনালোকে ক'তো নাই। 28 তাৰিখ আহি গ'ল, 2 মাহ। এতিয়া গৈ কিনি চাই লওক, আপোনালোকে গৈ কিনি এবাৰ চেক কৰি ধুনীয়াকৈ চাব পাৰে। SLRP আপোনালোকে ধুনীয়াকৈ চাই লওক, ধুনীয়াকৈ চাই লওক, আপোনালোকে ক'তো নাপায়, ক'তো নাপায়, কৈছোঁ নহয়, ক'তো নাই। ইয়াৰ কাৰণে মানে কি বুজিলোঁ, মানে ইয়াৰ পৰা আমি এইটো স্পষ্ট কথা পাতিছোঁ যে যিটো চৰকাৰে আপোনালোকে কাট অফ লিষ্টটো দিছিলে, সেইটো কিবা এটা ফেক আছিলে। আৰু বাস্তৱত সেইটো ৰিজাল্ট প্ৰথমে নটিচটো ডিলিট কৰিলে, আপোনালোকৰ যে এক্সাম হ'ব, এডমিট কাৰ্ড 1 তাৰিখে আহিব, সেইটো প্ৰথম আঁতৰাই দিলে। আপোনালোকে একো প্ৰুফ নাই যে মই 1 তাৰিখে আমাৰ এডমিট দিব, 6 তাৰিখে পৰীক্ষা হ'ব। এতিয়া এইটো কথা হৈ গ'ল যে আমাৰ পৰীক্ষাৰ যিটো হ'ব লাগিছিলে, যিটো আপোনালোকে পৰীক্ষাৰ কাৰণে যিটো কাট অফটো পাইছিলে, যে আপুনি পাছ কৰিছিলে, একো প্ৰমাণ আপোনালোকৰ থকা নহ'লগৈ। কি প্ৰমাণ আছে যে আপোনালোকে পাছ কৰিছিলে বুলি, সেইটো কথা হৈ গ'লে আপোনালোকে চেক কৰিব পাৰে। আপুনি গৈ কিনি ৱেবছাইটত চেক কৰক, নাই বোলো। তেনেহ'লে ধন্যবাদ। ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।